The Johar District Administration launched an eviction drive today, clearing 14 lots of municipal land that had allegedly been under illegal occupation since 2001. The land was reportedly occupied, but one Azad Chaudhry has claimed that the land was leased to him by the Johar Municipal Board in 2018. However, the executive officer of the municipality has stated that the lease documents presented by Chaudhry were frauds. This has raised serious questions. If Chaudhry had been using fake documents since 2018, how did the municipality fail to detect this for so long? And why did it take public protest to prompt administrative action? The incident has sparked debate and scrutiny over the functioning of the oversight of the local authorities, as many citizens demand accountability and transparency from the administration. এতিয়া আজি মিউনিচিপালিটিত মৰ্নিং সিহঁতৰ এখন বোৰ্ড মিটিং হৈছে। বোৰ্ড মিটিঙত সিহঁতে পুৰণা যি ডকুমেণ্ট এখেতলোকে দিছে গোটেইখিনি চাই মেলি তেখেতে সেইটো ইলিগেল বুলি ডিক্লেয়াৰ কৰিছে আৰু গোটেই অল মেম্বাৰ্ছে চাইন কৰি এখন ৰিজলিউশ্যন উলিয়াইছে। তাৰ বেচিছত সিহঁতে এভিকশ্যন লাগে বুলি ৰিকুৱেষ্ট কৰিছে আৰু সেইখনৰ বিনিময়ত ডিচি ছাৰে আজি এভিকশ্যন অৰ্ডাৰটো অৰ্ডাৰ কৰিছে। আৰু কি হোৱা যি পৌৰসভাৰ এইটো চব মই ক'বলৈ অসুবিধা হ'ব। এতিয়া মিউনিচিপালিটিয়ে নিজৰ ফালৰ পৰা হয়তো তদন্ত কৰি আছে। ধৰি লওক এইখিনি এতিয়া কাগজ পাইছে কাৰণে এইখিনি এতিয়া আৰম্ভ কৰিছে। পৰৱৰ্তী সময়ত আৰু হয়তো হ'ব পাৰে তেনেকুৱা, য'ত কাগজ পাই যাব তেনেকৈ এভিকশ্যন হৈ গৈ থাকিব। কথাটো মানে কি, এইটো আপোনাৰ যিটো হ'ল আজি 9:30 মিটিং হৈছিলে আৰু এই বস্তুটোৰ কাৰণে এইটো যিটো এভিকশ্যন এইটো বৰ্ডৰ সৰ্বসম্মত সিদ্ধান্ত মতে কাম কৰা হৈছে। নটিছৰ ওপৰত মই এইটো নহয়, নটিছৰ কোনো প্ৰয়োজন নাই, কাৰণ ম্যাদী পত্ৰ মতে চৰকাৰ যেতিয়া লাগে তাতে লিখা থাকে যে এইটো কৰাৰ কাৰণে, আৰু এইটো মই ভাবোঁ যে আৰু নটিছৰ কোনো প্ৰয়োজন নাই। ৰাখিছে, এইটো দখল হৈ আছে, আমি জানো একচুৱেলি মাতি এইটো দখল কৰি আছে। এইটো আপোনালোকে না নটিছৰ কোনো কথাকে কি ম্যাদী পত্ৰ আপুনি জানে, ম্যাদী পত্ৰ আপোনালোকৰ য'ত পটে আছে তাতে লিখা থাকে। দোকানৰ চোকানৰ কথা নাই, গোটেই বস্তুটো একচুৱেলি হেৰিত আছে। আৰু তেওঁ মানে বস্তুটো NOC এখন আছিলে আগৰ বৰ্ডৰ, সেই বৰ্ডতে NOCতে লিখা আছিলে যে যেতিয়া পৌৰসভাৰ দৰকাৰ হয় সেইটো ল'ব পাৰিব। ৰাতিপুৱা ৱাৰ্ড কমিশ্যনাৰ দুজনমানে ফোন কৰিলে, আজি ৰাতিপুৱা 9:30 বজাত যোৰহাট পৌৰসভাত এখন জেনেৰেল মিটিং আহ্বান কৰা হৈছে। ৰাতিপুৱা 9:30 বজাত বোলে কিহৰ কাৰণে হৈছে, বোলে মেইনলি তোৰ ঘৰটোৰ কাৰণেই হৈছে। তাৰপৰা মই 10টামান বজাত গৈ পৌৰসভা পাই গ'লোঁ। তাৰপৰা মই কি কৰিলোঁ, আমাৰ যোৰহাটৰ DC ছাৰক দুজনমানে ফোন কৰিলে, সুধিলে কথাটো কি কৰি, এইটো বহুত ওপৰৰ পৰা প্ৰেছাৰ আহিছে। সেইটো মই গম পালোঁ প্ৰেছাৰ আহিছে। তেতিয়া মই গম পাই গ'লোঁ যে মোৰ ঘৰ আজি ভাঙিবই। তথাপি মই ভাবিলোঁ যে মোক অন্ততঃ 7 দিনমান সময়সীমা বান্ধি দিব, যিহেতু নটিছ এখন দিব, যিহেতু আজিৰ ডেটতো এইটো মাটিৰ ওপৰত কেছ চলি আছে হাইকোৰ্টত। কেছৰ কপিও দেখাইছোঁ মই। আৰু যোৰহাট পৌৰ আমাৰ যিগৰাকী চেয়াৰপাৰ্চন তেখেতক মই ৰাতিপুৱা গোটেই কেছ চলি থকা কাগজৰ পৰা লৈ চব দি থৈ আহিছোঁ হাতত। তাৰপৰা মই পৌৰসভা গ'লোঁ। পৌৰসভা গৈ মই ক'লোঁ যে ডিচিশ্যনটো কি হ'ব, বোলে ডিচিশ্যনটো তোমাৰ অকল নহয়, যোৰহাট পৌৰসভা অন্তৰ্গত যিমান মাটি আছে চবকে আমি লিষ্টটো কেঞ্চেল কৰিম আৰু আমি সময়সীমা বান্ধি দিম, আমাক ঘূৰাই দিব লাগিব। মই ভাল কথা, চবকে যেতিয়া দিছে ভাল কথা, আমাৰ এটা সময় পাই যাম। তাত এতিয়াও ষ্টিল মিটিং চলিয়ে আছে। তাৰপৰা মই পটককৈ মোৰ লগৰ এটা আছিলে যে বহুত পুলিচ আৰু JCB ৰজামৈদামৰ ওচৰত